প্ৰকৃতিৰ কালৰূপ মুখলধাৰ বৰষুণ ৰাজ্যত অবৰ্ণনীয় পৰিৱেশ নিশাৰ নেৰানেপেৰা বৰষুণত গুৱাহাটী মহানগৰ হৈ পৰিল মহাসাগৰ যোৱা কিছুদিন ধৰি হৈ থকা বৰষুণৰ ফলত ৰাজ্যৰ ভিন্ন প্ৰান্তত সৃষ্টি হৈছে বানৰ ঘৰদুৱাৰ উচন হৈ দিশহাৰা জনতাৰ বিশেষকৈ মাজুলী ডিব্ৰুগড় নগাঁও মৰিগাঁও ধুবুৰী আদি জিলাত বানে লৈছে সংহাৰী ৰূপ ব্ৰহ্মপুত্ৰৰ জলস্তৰ ভয়ানকভাৱে বৃদ্ধি পোৱাৰ বাবে নদী কাষৰীয়া অঞ্চলসমূহ প্লাবিত হৈছে চৰকাৰী তথ্য অনুসৰি ৰাজ্যৰ ২৯খন জিলা বানৰ কবলত পৰিছে বানপীড়িত এলেকাত আছে মুঠ ২১,১৩,২০৪ গৰাকী লোক বানত এই পৰ্যন্ত মৃত্যু হৈছে ৫২ গৰাকী লোকৰ ইয়াৰ বিপৰীতে বান বিধ্বস্ত এলেকাত প্ৰশাসনে গ্ৰহণ কৰিছে বিশেষ তৎপৰতা বানাক্ৰান্তৰ বাবে ঠায়ে ঠায়ে স্থাপন কৰা হৈছে আশ্ৰয় শিবিৰ ইফালে বান বিধ্বস্ত মাজুলী আৰু ডিব্ৰুগড় পৰিদৰ্শন কৰে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই অসমৰ বানৰ মূল কাৰণ কি অসমত প্ৰতি বছৰে হোৱা বানক ভূগোলৰ সমস্যা বুলি ক'লে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ইয়াৰ স্থায়ী সমাধান এইটোৱে যে অৰুণাচল ভূটান বা চাইনা তাত কি হ'ব তাত অসম চৰকাৰৰ কোনো কণ্ট্ৰল নাথাকে এইবাৰৰ গোটেই ঘটনাটো হ'ল যে অৰুণাচলত ক্লাউড ব্লাষ্ট হ'ল এতিয়া যিকোনো বেমাৰ তাৰ কাৰণটো আমি জানো কিন্তু কাৰণটো আমি ট্ৰিটমেণ্ট কৰিব নোৱাৰোঁ ভূটানৰ পাহাৰৰ পৰা পানী অহাটো অৰুণাচলৰ পৰা পানী অহাটো বা চাইনাৰ পৰা পানী অহাটো আমি ৰখাব নোৱাৰোঁ কাৰণ ভূগোলটোৱে এনেকুৱা গতিকে ভূগোলৰ সৈতে আমি যুঁজি থাকিব লাগিব আৰু যিমান পাৰোঁ আমি ইম্প্ৰুভ কৰিব লাগিব বছৰে বছৰে ইম্প্ৰুভো হৈ আছে আগতকৈ মানুহৰ দুখ যাতনা কমিছে কিন্তু একেবাৰে নোহোৱা হোৱা নাই আমি চেষ্টা কৰি থাকিব লাগিব ইফালে বৃহস্পতিবাৰে নিশা হোৱা মুখলধাৰ বৰষুণত গুৱাহাটী মহানগৰীতো সৃষ্টি হয় কৃত্ৰিম বানৰ পানীত ডুব গ'ল গুৱাহাটীৰ বিস্তীৰ্ণ অঞ্চল হাতীগাঁও ৰুক্মিণীনগৰ চানমাৰী অনিলনগৰ আদি অঞ্চলত বৰ্তমানেও অবৰ্ণনীয় পৰিৱেশ চাওক এই দৃশ্যসমূহ মুঠৰ ওপৰত সমগ্ৰ ৰাজ্যতে এতিয়া প্ৰকৃতিয়ে লৈছে ৰুদ্ৰ ৰূপ উল্লেখ্য যে অহা ২-৩ দিনলৈ অসমকে ধৰি উত্তৰ পূবত বৰষুণ অব্যাহত থাকিব বুলি প্ৰকাশ কৰিছে বতৰ বিজ্ঞান কেন্দ্ৰই ব্যুৰ' ৰিপৰ্ট অপেন প্লেটফৰ্ম